ধৰণতে ভয় লাগিছিল নেকি এটা ভাল লাগিলে না এটা ভয় লাগিছিল নেকি কি আছিল মাথাটো তুলিছিল নে হয়তো দেখা পাইছা না নেক্সট ডাল মই মোবাইল চাৰ্জ দিবা গিছিলো সাউন্ড এনেকা দেখিছিল আপুনি এ ঘৰৰে মানুহ মোৰে ঘৰ এখন এইটো পিছ ফালে আছে ওই কিনি দাদা এইটো পিছ পালে ওই মোবাইল চাৰ্জ দিবা গিছিল দাদা আৰু বন্ধুসকল আপোনালোকে দেখা পাইছে এই ঘৰৰ ভিতৰত এটা সাপ সোমাই গ'ল আৰু এতিয়া গৰমৰ ছিজন সেইকাৰণে ওখ ঠাই বিচাৰি আহি সাপ মানুহৰ ঘৰত প্ৰৱেশ কৰি আছে পুৰা পিটি আছে আৰু ক'ৰবাত নেকি এই ঘৰৰ পিছফালে আছে দাদা এই ঘৰৰ পিছফালে আছে আন্ধাৰ হৈ আছে ন বন্ধু দাদা নমস্কাৰ নমস্কাৰ দেই আছা ভালে একদম এই আৰু আহিলো গম পাইছোঁ মই তোমাৰ ফেচবুকত পাইছোঁ কেইটা সাপ দিছে কিমান ডাঙৰ এইবিলাক চব পাইছোঁ পাইছা মই পাই আছোঁ তোমাৰ নামটো মোৰ মনত আছে আশীৰ্বাদ কৰিব আৰু নিশ্চয় নিশ্চয় আশীৰ্বাদ কৰিছোঁ ধন্যবাদ বহুতে বহুত ভয় খাই যায় ন আৰু বন্ধুসকল এতিয়া গৰমৰ ছিজন কাৰণে সাপে ওখ ঠাই বিচাৰি আহি কিছুমান মানুহৰ ঘৰত গাঁত থাকে এনেকুৱা গাঁত আপোনালোকে দেখা পাইছে এয়া মাটি তুলিছিল আৰু মাটি তোলাৰ পাছত সেই ঠাইত গাঁত হৈ গৈছিল আৰু বন্ধুসকল এনেকুৱা গাঁতৰ ভিতৰতে খাদ্য নিগনিয়ে পাৰ কৰায় আৰু নিগনিয়ে বাস কৰি থাকে আৰু সেইবিলাক বিচাৰি সাপ সোমায় আগতে বাটকেইটা মাৰি ল'ব লাগিব নহ'লে বাই গাঁতে সোমাই যাব লৰাৰ লগে লগে আৰু বন্ধুসকল চাওক সাপডাল আছে বাকচৰ গালত আৰু এই চৌকেছৰ পাছফালে এই সাপডাল সোমাই আছিল আৰু ভাগ্য ভাল এই সাপডালে কাকো একো বিপদ ঘটোৱা নাই আৰু এতিয়া আমি সাপডাল ধুনীয়াকৈ উদ্ধাৰ কৰি লৈ যাই জংঘলত এৰি দিম কাৰণ ইয়াৰ যিখিনি জীৱন বাকী আছে সেইখিনি জীৱন জংঘলত পাৰ কৰাব আৰু বন্ধুসকল চাওক এইটো সাপ আছে সম্পূৰ্ণৰূপে অবিষাক্ত সাপ নন ভেনমাছ স্নেক এইফালে গেছি দে গুহাই মোবাইলতে চাইছোঁ আজি জংঘলত এৰিম দে তোমালোকে আকৌ কৰবা নেৰো দে বাইদেউহঁতে এডাল সাপ চিনি পাইছে না চিনি পাইছে নাই এডাল সাপ বাকৰাইছ সাপ আৰু ইয়াক ইংৰাজীত কপাৰ হেডেড টিংকেট স্নেক বুলি কয় আৰু ইয়াক কিছু কিছু জাগাত ইয়াক নীলেজী গুম বুলি কয় কিছু কিছু জাগাত ইয়াক ধুন্দুলি ফেটি বুলি কয় হয় এনেকুৱা বিভিন্ন ধৰণৰ নাম আছে আৰু এই সাপডাল সম্পূৰ্ণৰূপে অবিষাক্ত সাপ নন ভেনমাছ স্নেক পৰিয়াল বুলি ভালে আমাৰ এলাকৰ বুলি এতিয়া আজি ভালকে এলাকতটো ভালকে পালো
আৰু এতিয়া মই যেনেকৈ সাপ উদ্ধাৰ কৰিছোঁ ঠিক তেনেকৈ আকৌ আপোনালোকে সাপ উদ্ধাৰ কৰিবলৈ চেষ্টা নকৰিব আৰু যদিহে কেতিয়াবা সাপে কামোৰে যিকোনো সাপ ভেনমাছ হওক বা নন ভেনমাছ হওক যিকোনো সাপে কামুৰিলে চিধাই ডিষ্ট্ৰিক্ট হস্পিটেলত যাব কোনো কাৰণত ওজা কবিৰাজ বেজ মন্ত্ৰ তন্ত্ৰ বিচাৰি একেবাৰে সময় নষ্ট নকৰিব কাৰণ বিষাক্ত সাপে কামুৰিলে অকল এণ্টিভেনম দিলেহে ভাল হয় গতিকে যিকোনো সাপে কামুৰিলে আপোনালোকে চিধাই ডিষ্ট্ৰিক্ট হস্পিটেলত যাব এডাল সাপে কামুৰিলে কিন্তু মানুহৰ একো নহয় কিন্তু মানুহৰ বীজাণু লাগি যাব এডাল সাপে কামুৰিলে সেইকাৰণে চিধাই ডিষ্ট্ৰিক্ট হস্পিটেলত যাব তাতহে সঠিক ট্ৰিটমেণ্ট লাভ কৰিব পাৰিব আৰু এইবিলাক বস্তু আমাৰ থকাটো ভাল কিয় জানানে আমি এতিয়া গাঁৱলীয়া মানুহ চবে খেতি কৰোঁ নে কাৰণ এতিয়া ঘৰত আহিছে ই মানুহক বিপদ ঘটাবৰ কাৰণে অহা নাই ই নিগনি খাবৰ কাৰণেহে আহিছে কাৰণ এতিয়া বাৰিষাৰ ছিজন কাৰণে চবতে পানী হৈছে আৰু এইগিলা বস্তু পানীত নাথাকে সাপ পানীত থাকিব নোৱাৰে ধৰা সাপটো বাৰু বেলেগ কথা সেইটো পানীৰে বস্তু কিন্তু বাকী যিখিনি সাপ আছে সেইখিনি সাপ স্থলভাগত থকা সাপ সেইকাৰণে ই ওখ ঠাই বিচাৰি আহি য'ত খাদ্য দেখা পায় ত'ত ই সোমাই যায় যদি কিবা এটা নিগনি এটা দাউৰি আছে আগেদি বা ভেকুলী এটা আগেদি দাউৰি আছে ই আৰু এইটো যে মানুহ ঘৰৰ পৰা মোক মাৰিব মানুহ ঘৰৰ পৰা মোক কোনোবাই ধৰি নিব মোক খেদব মোৰ জীৱনটো বিপদ সাপে একো নাজানে গতিকে ই খাদ্য য'ত দেখা পাইছে তক লৈকে গৈছে এইগিলা হৈছে মালিকৰ সৃষ্টি অমাত জীৱ হয়নে এইগিলা বস্তু মাৰিব নালাগে তই মোবাইল এটা টিপি গৈছা পটকৈ যেতিয়া খোজ পৰি যাব পটকৈ আহি কামৰ মাৰি দিব আপোনাৰ লগতো এতিয়া প্ৰায় মানুহ এতিয়া ভৰি চেণ্ডেল নাইয়ে হয়নে তেতিয়া যেতিয়া নি কিবা কাৰণত মালিকে নকৰক কিবা কাৰণত যদি দখল হৈ যায় তেতিয়াহ'লে একদম ৰক্ষাই নাই তাৰমানে টাইম এনে বৰবাদ নকৰিবই একদম টাইম বৰবাদ নকৰিব গাড়ী এখন লৈ চিধাই ডিষ্ট্ৰিক্ট হস্পিটেলত যাব বাইদেউ নমস্কাৰ হয় নমস্কাৰ আপোনাৰ নাম আৰু ঠিকনাটো এবাৰ ৰাইজক কৈ দিয়কচোন বাৰু যিখিনি ৰাইজে চাই আছে নমস্কাৰ মোৰ নাম শ্ৰী ৰুমি বনিয়া গাঁও নিশ্চয়পাই হয় ডিষ্ট্ৰিক্ট দৰং ডিষ্ট্ৰিক্ট থানা মঙলদৈ ডাকঘৰ চপাই ডাকঘৰ জলজলি আৰু বন্ধুসকল এতিয়া আমি এই সাপডাল উদ্ধাৰ কৰি লৈ যাই জংঘলত এৰি দিম কাৰণ ইয়াৰ যিখিনি জীৱন বাকী আছে সেইখিনি জীৱন মানুহে ঘৰে দুৱাৰে পাৰ নকৰি জংঘলত পাৰ কৰাবৰ কাৰণে আৰু এইখিনি ঠাই মানুহখিনিক মই অশেষ ধন্যবাদ দিছোঁ কাৰণ কিয় জানানে আপোনালোকে সাপডাল মৰা নাই আৰু কিছুমান মানুহেতো সাপ মাৰে দেখা পালে সাপ মৰাটো হৈছে একেবাৰে বেয়া আপোনালোকৰ কাৰণে সাপডালে নতুন জীৱন পালে আৰু কেনে লাগিল সাপডাল ধৰা চাই পেলাই ভাল লাগে নে মোক চাই পেলাই বেছি ভাল লাগে তোমাৰ সাপডাল ধৰোঁতে ভয় লাগিছিল নেকি বন্ধুসকল এই সাপডাল আমি উদ্ধাৰ কৰি লৈ আহিলোঁ দৰং জিলাৰ মঙলদৈ জনৰাম চুকাৰ ওচৰৰ নিশ্চপাই আৰু বন্ধুসকল এতিয়া আমি সাপডাল ধুনীয়াকৈ এৰি দিম জংঘলত কাৰণ এইবিলাক হৈছে জংঘলৰ বস্তু মানুহৰ ঘৰৰ ওচৰে পাজৰে থাকিলে মানুহক বিপদ পঠাই দিব পাৰে সেইকাৰণে ধুনীয়াকৈ উদ্ধাৰ কৰি লৈ আহি জংঘলত এৰি দিম কাৰণ ইয়াৰ যিখিনি জীৱন বাকী আছে সেইখিনি জীৱন মানুহৰ ঘৰে দুৱাৰে পাৰ নকৰি জংঘলত ধুনীয়াকৈ পাৰ কৰাব পাৰিব চাওক বন্ধুসকল এই অমাত জীৱক উদ্ধাৰ কৰি লৈ আহিলোঁ আৰু এতিয়া আমি এৰি দিম চাওক এইডাল সাপ ধুনীয়াকৈ যাই আছে কাৰণ বন্ধুসকল এইবিলাক বস্তু হৈছে এটা প্ৰকৃতিৰ বস্তু আৰু এইবিলাক বস্তুৱে আমাক প্ৰকৃতিখন বেলেঞ্চ কৰি ৰাখি আছে সেইকাৰণে আপোনালোককো কৈছোঁ সাপ কোবাই নামাৰিব যদিহে সাপ দেখা পায় ঘৰত বা ঘৰৰ ওচৰে পাজৰে দেখা পায় তেতিয়াহ'লে ওচৰৰ ফৰেষ্ট ডিপাৰ্টমেণ্টত খবৰ কৰক নহ'লে ওচৰত যদি কোনোবা ৰেস্কিউৱাৰ আছে তাত খবৰ কৰক আপোনালোকক নিশ্চয় সহায় কৰিব ধন্যবাদ জয় আই অসম